থাম্বনেল চাই চাগে গম পাইছা ভিডিঅ'টোত কি আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিবা ফিজিক্সৰ আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ ইউনিট 3 অৰ্থাৎ চেপ্টাৰ 4 আৰু 5 মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম আৰু মেগনেটিজম এণ্ড মেটাৰ এই চেপ্টাৰ দুটাৰ ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন আছে বিচাৰি উলিয়াই সেইবোৰ লৈ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ বনাইছোঁ কিন্তু ভিডিঅ'টোত কিছু কথা ক'বলগীয়া আছে আৰু যদি অকণমান সময় আছে 2-3 মিনিটমান তেতিয়াহ'লে কথাখিনি শুনা আৰু যদি শুনিবলৈ মন নাই একো নাই যিখিনি চোৱা শেষলৈকে চোৱাৰ কোনো দৰকাৰ নাই ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংক আছে ইয়াৰ PDF পাই যাবা ডাউনলোড কৰি ল'বা এতিয়া মোৰ কথাটো হৈছে যে এই কুৱেশ্যন পেপাৰবোৰ অকল এইটোৱে নহয় কুৱেশ্যন পেপাৰ বুলি নহয় ইম্পৰ্টেণ্ট কুৱেশ্যনে হওক বা কুৱেশ্যন বেংকে হওক কুৱেশ্যনটো বহুত আছে বা তোমালোকৰ ক্লাছ নোটে হওক ছাত্ৰ ছাত্ৰীসকলক মানে এটা বস্তু দেখা যায় যে এইবোৰত বহুত ইণ্টাৰেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ পালে যেনিবা তেওঁলোকক এক্সামত গৈ ভাল নম্বৰ পাব হৈ গ'ল আৰু মানে নোটছ কিবা এটা পালে মানে কিবা এনিথিং কিবা এটা পালে তেওঁলোকে এইটো মানে কালেক্ট কৰাত বহুত ইণ্টাৰেষ্ট দেখুৱায় কিন্তু যদি এক্সামবোৰ যদি মানে তেওঁলোকৰ এনচাৰ শ্বীটবিলাক যদি চোৱা যায় মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যদি তেওঁলোকৰ এনচাৰ স্ক্ৰিপ্টবিলাক চোৱা যায় তেতিয়াহ'লে দেখা যায় এতিয়াও বহু ছাত্ৰ ছাত্ৰী 0 নম্বৰ পায় 1 2 3 বিল' 10 মাৰ্কছ পায় তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 10 নম্বৰৰ তলত পাই আছে এতিয়াও ইভেন প্ৰি ফাইনেল যিবোৰ এক্সাম হৈ গ'ল যিবোৰ টেষ্ট হৈ গ'ল সেইবোৰ হয়তো কপি ৰিটাৰ্ণ নকৰে মাৰ্কছ ৰিভিল নকৰিবও পাৰে কোনোবাই কিন্তু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এতিয়াও বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে 1 2 3 নম্বৰৰ ভিতৰতে আছে আচলতে তেওঁলোকৰ প্ৰব্লেমটো কি যে যাৰ কাৰণে তেওঁলোকে এতিয়াও 0 1 2 3 এইবোৰ মানে বিল' 10 এনেকুৱা পাবলগীয়া হৈছে এতিয়া প্ৰি ফাইনেলত বিল' 10 পোৱা মানে ফেইল ফাইনেলতো দেখা গৈ আছে যে ছাত্ৰ ছাত্ৰীসকল ফেইল কৰিব গৈ আছে তা আচলতে তেওঁলোকৰ সমস্যাটো ক'ত তেওঁলোক এইবোৰ কালেক্ট কৰি খালি একো হাসি থৈ একো লাভ নাই মোৰ কথাটো হৈছে যে এটা চেপ্টাৰৰ পৰা লাগিলে 4-5টা প্ৰশ্নই পঢ়া ডিৰাইভেশ্যন 2-3টা মান পঢ়া বা ইম্পৰ্টেণ্ট যিবোৰ শৰ্ট কুৱেশ্যন আছে সেইবোৰ বিচাৰি উলিয়াই পঢ়া কেইটামান প্ৰব্লেম সলভ কৰা কম পঢ়া যাতে এক্সামত লিখিব পাৰা তোমালোকে দেখা যায় যে তোমালোকৰ লিখাৰ অভ্যাস নাই এটা ডিৰাইভেশ্যন 2টা লাইন মান লিখিবা তাৰ পিছত ষ্টেপ পাহৰি গৈছা আচলতে তোমালোকে নিলিখা মানে কোনটো ষ্টেপৰ পাছত এটা ডিৰাইভেশ্যন কৰোতে দেখা যায় যে এটা মান ষ্টেপ আছে তো সেই ষ্টেপবোৰ তেতিয়াই মনত পৰিব যেতিয়া অভাৰ প্ৰেক্টিছ কৰিবা এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ চাৰিবাৰ বহুত যেতিয়ালৈকে মানে পুৰা নিখুঁতভাৱে লিখিব নোৱাৰা পুৰা একদম লাষ্টলৈকে লিখিব নোৱাৰা তেতিয়ালৈকে লিখি প্ৰেক্টিছ কৰা এনে ওপৰে চাই পঢ়ি গ'লে ফিজিক্স মনত নাথাকে বা কেমিষ্ট্ৰিও মনত নাথাকে আন যিবোৰ আছে সায়েন্সৰ এইবোৰ সাবজেক্টবোৰ হেনেকুৱা নহয় বিষয়বোৰ যে পঢ়ি গ'লে এবাৰ দুবাৰ চাই গ'লে তুমি লিখিব পাৰিবা মনত নাথাকিব মনত তেতিয়াই থাকিব যেতিয়া তুমি লিখিবা বাৰে লিখি প্ৰেক্টিছ কৰিব লাগিব তেতিয়া পিকচাৰাইজ হৈ যাব কাৰণ এনে শুনা কথা কোৱা কথা যিমান মনত থাকে তাতকৈ যদি এটা পিকচাৰ বা এটা ভিডিঅ' দেখুওৱা হয় তোমাক তেতিয়াহ'লে তোমাৰ সোনকালে বহুত বেছিকৈ মনত থাকিব ঠিক তেনেকৈ তুমি যদি লিখি প্ৰেক্টিছ কৰা লিখিলে কি হয় পিকচাৰাইজ হয় তোমাৰ মেমৰিত বহি যায় ভিডিঅ'ৰ নিচিনা হৈ যায় তো নিলিখাকৈ তুমি ভাল নম্বৰ কেতিয়াও নোপোৱা গতিকে মোৰ কথাটো হৈছে যে অকল এইবোৰ কালেক্ট কৰিলেই যে তুমি ভাল ফল পাবা এনেকুৱা নহয় তোমাৰ এক্সামত কমনো পৰিব তোমাৰ কোৱেশ্চন এনেকুৱা নহয় যে কমন নপৰে এক্সামত গৈ কমন পৰিব কোৱেশ্চনবোৰ চিনাকি লাগিব তুমি যাও এইটো মই পাইছো কিন্তু গৈ এক্সামত গৈ হেতু তুমি লিখিব নোৱাৰিবা তুমি নম্বৰটো কিহৰ বাবে পাবা লিখাৰ বাবেহে পাবা কপিত থাকিলেহে পাবা কাৰণ তুমি কিমানখিনি জানিছা তুমি কিমানখিনি বুজিছা সেইবোৰৰ ওপৰত মাৰ্কছ তোমাক নিদিয়ে তুমি এক্সামত নম্বৰ পাবা তোমাৰ কপিত যি বিচাৰিছে কোৱেশ্চনত তোমাৰ কপিত তুমি ঠিকঠাক হেতু লিখিব পাৰিছা নে নাই এক্স্যাক্টলি কিছুমান ষ্টুডেণ্টে দেখা যায় যে সুধিছে এটা লিখিছে বেলেগ কিবা এটা এক্স্যাক্টলি টু দা পইণ্ট বেলেগ একো লিখিব নালাগে ফুংফাং একো লিখিব নালাগে টু দা পইণ্ট কোৱেশ্চনত কি বিচাৰিছে হেতুৰ এনসাৰ দিব লাগিব এক্স্যাক্টলি তাৰ বাবেহে তুমি নম্বৰ পাবা গতিকে তোমালোকে কোৱেশ্চনবোৰ সলভ কৰাৰ চেষ্টা কৰা এটা কোৱেশ্চনত কি বিচাৰিছে কোৱেশ্চনবোৰ বুজিবলৈ চেষ্টা কৰা বহুত ষ্টুডেণ্টে কোৱেশ্চনে বুজি নাপায় এক্সামত গৈ তো কোৱেশ্চনত কি বিচাৰিছে তাৰ উত্তৰটো কোনটো হ'ব কিমানখিনি লিখিব লাগিব হিখিনি লিখিব পৰাকে পঢ়া মোৰ কথাটো হৈছে তুমি লিখিব পৰাকে পঢ়া এনেকৈ নপঢ়িবা লিখিব এক্সামত গৈ তুমি ডেলিভাৰ কৰিব পৰাকে লিখা তাৰ মানে যাতে তুমি এক্স্যাক্টলি লাষ্ট লৈকে আনসাৰখিনি উলাই দিব পাৰা তো কম পঢ়া ভালকৈ পঢ়া লিখিব পৰাকৈ পঢ়া
এটা প্ৰত্যেকটো চেপ্টাৰৰ পৰা লাগিলে বেছি পঢ়িব নালাগে অলপ অলপকৈ কুৱেশ্যন ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন আছে যিবোৰ বেছিক কুৱেশ্যন মানে আহিবই এক্সামত আহিব পৰা তেনেকুৱা চিলেক্ট কৰা প্ৰথমতে একদম সব এই প্ৰত্যেকটো চেপ্টাৰৰ সব কুৱেশ্যন মানে উল্টা পুল্টা কৰি কি থৈ কি পঢ়িম নপঢ়িম সেনেকুৱা কৰিব নালাগে কিছু কুৱেশ্যন চিলেক্ট কৰা আৰু সেইবোৰ নিখুঁতভাৱে একদম যাতে লিখিব পৰা তেনেকৈ পঢ়া তো এয়াই মোৰ ক'বলগীয়া কথা বুজি পাইছা কথাখিনি চাগে তো কুৱেশ্যন পেপাৰটো আছে ডিছক্ৰিপশ্যনত লিংক আছে PDF ওলাই পঢ়িবা বহুত কুৱেশ্যন মই ওলাই দিছোঁ আগলৈ মই চেষ্টা কৰিম আচলতে সময় কম পাওঁ তো অলপ টাইম লাগে মোৰ যি কি নহওক মই পৰৱৰ্তী চেপ্টাৰবোৰ মানে লৈ ইম্পৰ্টেণ্ট কুৱেশ্যন বনোৱাৰ চেষ্টা কৰিম লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম